সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনালোঁ। যিহেতু আজি মই বনাম ভোট জলকীয়াৰ আচাৰ। আহকচোন বনাওঁগৈ। যিহেতু ভোট জলকীয়া আচাৰ বনাব লাগে, যিহেতু বহুত ভিতৰত মছলা লাগিব। আহক মই মছলাখিনি যোগাৰ কৰি লওঁ। আচাৰ বনাবলৈ মছলা ল'লোঁ কেইবিধমান: ধনিয়া, জিৰা, ক'লা সৰিয়হ, বগা সৰিয়হ, মেথি দানা, চপ, ৰান্ধনি, তাৰপিছত আজোৱান, মেথি দানা, এইবোৰে। প্ৰথমতে মই কেৰাহী বহাই কেৰাহী গৰম হ'ব দিছোঁ আৰু কেৰাহীত দি দিম মিঠা জিৰা বা চপ। মিঠা জিৰা বা চপ যি ক'লেও বস্তুটো এটাই হয়, বা পান জিৰা, সেইখিনি ভাজি ল'ম। আৰু এয়া মই কেৰাহী বহাই সেইখিনি অলপ ৰঙাকৈ অলপ মুৰমুৰীয়াকৈ ভাজি ল'ম। আৰু এয়া মই কেৰাহী বহাই দিছোঁ আৰু ভাজি আছোঁ। ভাজি মেলি নমাই ল'ম। আৰু যিহেতু ভাজা হৈ গ'ল আৰু নমাব হৈ গ'ল আৰু নমাই ল'ম অলপ পিছত। আৰু এনেকুৱাকৈ যিমান বিধৰ মছলা আছে চব ভাজি ল'ম। আৰু যিহেতু আচাৰৰ মছলা ভাজি ল'লে আচাৰ খাবলৈ টেষ্টি হয়, সেইকাৰণে ভাজি ল'লে ভাল। আৰু যিহেতু ৰ'দ দিছে আৰু ভোট জলকীয়াৰ ছিজনে হয় এতিয়া, আৰু এতিয়াতো ভোট জলকীয়া আচাৰ বনাই খাবই লাগে। আৰু যিহেতু খাবলৈও অলপমান ভালেই লাগে, বেয়া নালাগে, টেষ্টি হয় খাবলৈ আৰু জ্বলা হ'লে। এতিয়া মই ক'লা সৰিয়হ আৰু বগা সৰিয়হ ভাজি ল'ম। আৰু যিহেতু ক'লা সৰিয়হ বগা সৰিয়হ ভাজা সময়ত কম ভাজিব লাগে, নে সৰিয়হৰ ভিতৰত ক'লা হৈ যায়। যেতিয়া অলপমান ফুটিব হৈ যায়, সেই সময়তে সৰিয়হ নমাই ল'ব। এতিয়া মই ভাজিম ৰান্ধনি আৰু আজোৱান। আৰু এইটো মই ৰান্ধনি বুলি নাজানো, নামটো আপোনালোকে বেলেগ নামত জানিলে কমেণ্ট কৰি জনাবচোন। আজোৱান আৰু ৰান্ধনি এতিয়া অলপমান ভাজি ল'ম। যিহেতু ৰান্ধনি আৰু আজোৱান ভাজা হৈ গ'ল, ইপিনে মই ধনিয়া আৰু জিৰা দি দিছোঁ, এইখিনি ভাজি ল'ম। আৰু এইখিনি অলপ মুৰমুৰীয়াকৈ ভাজি ল'ম। জিৰা আৰু ধনিয়া যিহেতু একেলগে দি দিছোঁ আৰু একেলগে ভাজি ল'ম। এনেকুৱাকৈ ভাজি তাৰপিছত মই অলপমান মুৰমুৰীয়াকৈ ভাজি হৈ গ'লে নমাই ল'ম। আৰু যিহেতু এতিয়া ভোট জলকীয়া ছিজনে হয় আৰু চবেই ভোট জলকীয়াৰ আচাৰ বনাই খাব লাগে। আৰু খাবলৈ যিহেতু বহুত টেষ্টি হয়। আৰু মই এনেকুৱা প্ৰচেছত বনাই ল'ম আচাৰখিনি, আপোনালোকে সকলোৱে সহযোগ কৰিব। লাষ্টত মই ভাজি ল'ম মেথি দানা। আৰু ক'লা জিৰা ভাজিব নালাগে। ক'লা জিৰা যেতিয়া মই আচাৰ বনাম সেই সময়তে অলপমান দি দিম। আৰু এয়া মোৰ মেথি দানাখিনি ভাজা হৈ গ'ল। আৰু যিহেতু আজোৱান আৰু ৰান্ধনি আৰু মেথি দানা একেবাৰে কম দিব লাগে। এইবোৰ যিহেতু অলপমান বেছিকৈ পৰি গ'লে আচাৰ তিতা হৈ যাবলৈ সম্ভাৱনা থাকে। এইটো অকল চেণ্টৰ কাৰণে দিব লাগে, সেইকাৰণে মই কমকৈ দিছোঁ, পৰিমাণটো এনেকুৱাকৈ দিলোঁ। তাৰপিছত মছলাখিনি এটা থালিত ঢালি দিছিলোঁ। আৰু ঠাণ্ডা হোৱাৰ পিছত মই মিক্সি জাৰত এনেকুৱাকৈ পিচি ল'লোঁ। অলপমান দানাকৈ ৰাখি দিলোঁ। আৰু এয়া মই থালিত ঢালি দিলোঁ আকৌ। এয়া মোৰ ভোট জলকীয়াখিনি মই ধুই মেলি ৰ'দত অলপমান শুকাই লৈছিলোঁ। যিহেতু পানী থাকিলে আচাৰ বেয়া হৈ যাব পাৰে, সেইকাৰণে মই অলপমান ভালকৈ ধুই মেলি চালনী এটা ৰ'দত দি দিছিলোঁ। আৰু ভালকৈ ৰ'দত দি কিনি 2 ঘণ্টা 3 ঘণ্টা ৰ'দত দি শুকাই আনিছোঁ। তাৰপিছত মই ইয়াৰ ঠাৰিকেইটা এটা কটাৰীৰ সাহায্যত কাটি ল'ম। আৰু মই যিহেতু হাতত মই পলিথিন ভৰাই লৈছোঁ, পলিথিনৰ ভিতৰত হাত সোমাই লৈছোঁ, তাৰপিছতে মই বনাইছোঁ। নহ'লে যিহেতু ইমান ৰ'দ আৰু জ্বলি হাত খতম হৈ যাব, সেইকাৰণে মই এনেকুৱাকৈ প্ৰচেছতে বনালোঁ। আৰু এয়া মই ইপিনে আটাৰ পিৰি এটা লৈ লৈছোঁ, সেইটো পিৰাতে মই এনেকুৱা প্ৰচেছত কাটি ল'ম। গোটাখিনি ভোট জলকীয়া এনেকুৱা প্ৰচেছত মই ঠাৰিৰ ফালে এনেকৈ কাটি লৈছোঁ, পলিথিনৰ ভিতৰত হাত সোমাই কিনি। আৰু যিহেতু যি ৰ'দ চোকা, হাত একেবাৰে জ্বলি খতম হৈ যাব, সেইটো ভয়তে এনেকুৱা প্ৰচেছত মই বনাইছোঁ। হ'লেও মোৰ জ্বলিছে ইমান হাত। তাৰপিছত মই এনেকুৱাকৈ গোটাই এটা চুৰিৰ সাহায্যত এনেকুৱাকৈ মই গুটিখিনি ভিতৰৰ পৰা উলিয়াই লৈছোঁ। আৰু যিহেতু গুটিখিনি ভিতৰৰ পৰা উলিয়াই লৈছোঁ আৰু কিছুমান বেকা আছিলে, সেইকেইটা এনেকুৱাকৈ ফালি লৈছোঁ মাজত। আৰু তাৰপিছত মই যিহেতু ইয়াৰ ভিতৰত মছলা ভৰাই দিম, সেইকাৰণে মই এনেকুৱাকৈ ধুনীয়াকৈ ইয়াক ইপিনে আকৌ গেছত কেৰাহী বহাই দিছোঁ। সৰু এটা কেৰাহী বহাইছোঁ ক'লাকৈ, মানে লোহাৰ কেৰাহী হয়। এইটোত মই মালপোৱা পিঠা ভাজোঁ, সেইটো কেৰাহীতে মই তেল দি দিছোঁ। আৰু যিহেতু তেল অলপ কম লাগিব, অলপে বনাম। আৰু মছলাটো অলপমান গিলা হ'ব, যিহেতু ইমান গিলা নহ'ব, ভিতৰত মছলা ভৰাব লাগিব জলকীয়াৰ। আৰু লগত দি দিছোঁ অলপমান হিং দি দিছোঁ নিজৰ আন্দাজত। আৰু তেল গৰম হোৱাৰ পিছত হিং দি দিম। এয়া মই হিং দি দিলোঁ। আৰু হিং দি মেলি তাৰপিছত তেলখিনি গৰম হ'ব দিম ভালকৈ। আৰু তেলখিনি গৰম হ'লে, আৰু যিহেতু আচাৰত হিং দি দিলে আচাৰ খাবলৈ টেষ্টি হয়,
হিঙৰ এটা চেণ্ট আছে, এইটো চেণ্টটো আহিলে আৰু আচাৰ বেয়াও নহয়। সেইকাৰণে মই দি দিলোঁ হিং, আৰু হিং দি কিনি আৰু তেলখিনি এনেকুৱাকৈ গৰম কৰি ল'ম। আৰু এয়া মই তেলখিনি গৰম কৰি লৈছোঁ, চাইছেনে বাৰু? এয়া হিং দি দিছোঁ আৰু এতিয়া মই নমাই ল'ম আৰু তেলখিনি ঠাণ্ডা হ'ব দিম। ভোট জলকীয়াৰ যিহেতু ঠাৰি কাটি মেলি আৰু ভিতৰৰ পৰা গুটি উলিয়াই এনেকুৱা প্ৰচেছত ৰাখি দিছোঁ। তাৰপিছত তেল গৰম কৰি ৰাখিছে, তেলখিনি এটা বাটিত লৈ ল'লোঁ আৰু দি দিলোঁ ক'লা নিমখ, সোৱাদ অনুসাৰে ক'লা নিমখ দি দিলোঁ। আৰু ক'লা নিমখ দি মেলি ধুনীয়াকৈ মই অলপমান মিলাই লৈছোঁ। আৰু যিহেতু ইপিনে থালিত মছলা মই গুড়ি কৰি ৰাখিছোঁ, আৰু মছলাখিনি মই এনেকৈ অলপ অলপ দি আৰু লৰাই দিম। আৰু যিহেতু যিমান লাগিব সিমানে দি দিম। এয়া মই লৰাই আছোঁ। এনেকুৱাকৈ গোটাইখিনি যিখিনি জলকীয়া আছিলে গোটাইখিনি এনেকুৱাকৈ কাটি লৈছোঁ। আৰু এইখিনি নেপেলাওঁ, যিহেতু ঠাৰিৰ ওপৰৰ পৰা কাটিছোঁ, ঠাৰিটো পেলাই কিনি যিহেতু জলকীয়া আছে এইখিনি মই আচাৰত দি দিম। আৰু এনেকুৱা প্ৰচেছত কাটি লৈছোঁ। আৰু মই হাতত পলিথিন ভৰায়ে লৈছোঁ, আৰু নহ'লে উপায় নাই, যিহেতু ৰ'দ যি জ্বলি যাব হাত, আৰু হ'লেও জ্বলিছে। এনেকুৱা প্ৰচেছত মই গোটাইখিনি যিখিনি জলকীয়া লৈছিলোঁ চবখিনি এনেকুৱা প্ৰচেছত কাটি লৈছোঁ। আৰু ইপিনে মছলাও মই ধুনীয়াকৈ তেলৰ লগত মিহলাই থৈ দিছোঁ। আৰু এতিয়া কিবা জলকীয়াৰ ভিতৰত মছলা ভৰামহে, আৰু সেইটোৱে এতিয়া এইটো কাটা হৈ গ'ল। আৰু ইপিনে ভৰাই ল'ম জলকীয়াৰ ভিতৰত। চাইছেনে বাৰু? মই এনেকুৱা প্ৰচেছত ভিতৰৰ গুটি আৰু অলপমান জলকীয়াৰ কিবা থাকে যে সেইখিনি মই এনেকুৱা প্ৰচেছত গোটাইখিনি এনেকুৱা প্ৰচেছতে মই উলিয়াই লৈছোঁ। আৰু এয়া চাওক, আৰু যিকেইটা জলকীয়া অলপমান একা বেকা হৈ আছে সেইখিনি মই এনেকুৱাকৈ ফালি কিনি ভৰাই দিছোঁ মছলা। আৰু এনেকুৱাকৈ মই এতিয়া ক্লিয়াৰকৈ কিবা গুটিখিনি এনেকুৱা উলিয়াই লৈছোঁ। তাৰপিছত ইপিনে মছলা মই পূৰা বনাই ৰাখি দিছোঁ। আৰু এতিয়া মছলা ভৰাই দিম আচাৰৰ ভিতৰত। আৰু এনেকুৱা প্ৰচেছতে মই যিহেতু আচাৰখিনি মই বনাইছোঁ আৰু বনাই আছোঁ, লাষ্ট এতিয়া বনাম। এয়া মই লাষ্টত এনেকুৱা প্ৰচেছত মই মছলাখিনি ভৰাই আছোঁ। আৰু লগত অলপমান ক'লা জিৰা দি দিছিলোঁ মছলাত। সেইটো ভিডিঅ'ত মই দিলোঁ না দিয়া নাই সেইটো মই মনত নাই বাৰু ভালকৈ। এয়া এনেকুৱাকৈ ভৰাই আছোঁ, এটা এটাকৈ বৈয়ামত ভৰাই দিছোঁ। কিবা মছলা জলকীয়াৰ ভিতৰত মছলা সোমাই ভৰাই তাৰপিছত এনেকুৱাকৈ বৈয়ামৰ ভিতৰত ভৰাই দিছোঁ। আৰু কেইটামান আছে, আৰু এনেকুৱাকৈ ধুনীয়াকৈ গোটাইখিনি এনেকুৱা প্ৰচেছত দি দিম। আৰু যিহেতু অলপমান কাটি দিছিলোঁ সেইখিনি জলকীয়াখিনি তাত ভৰাই দিম। আৰু মোৰ মছলা এয়া যিমানখিনি থাকি যাব সেইখিনিও আচাৰত ঢালি দিম। আৰু এনেকুৱা প্ৰচেছত মই জলকীয়াৰ আচাৰ বনাই লৈছোঁ। আপোনালোকে এনেকুৱা বনাই ল'ব। আৰু যিহেতু এতিয়া ভোট জলকীয়া ছিজন হয়, আৰু সকলোৱে বনাই খাব। আৰু যিহেতু খাবলৈ বহুত টেষ্টি হৈছিলে। আৰু লগত মই ভিনেগাৰৰ বদলি মই দি দিছোঁ কিবা নেমুৰ ৰস দি দিলোঁ। নেমু কাটি কিনি এনেকুৱা ৰস উলিয়াই তাৰপিছত এটা চাকনিৰ সাহায্যত চাকি মেলি তাৰপিছত কিবা আচাৰত বৈয়ামত ভৰাই দিছোঁ। আৰু যিহেতু নেমুৰ ৰস বা ভিনেগাৰ দি দিলে আচাৰ লাষ্টিং বেছি কৰে, সেইকাৰণে। আৰু লাষ্টিং কৰিব নাই, মই অলপকৈ বনাইছোঁ, শেষেই হৈ যাব কেইদিনৰ ভিতৰত। তাৰপিছত আকৌ এবাৰ বনাই ল'ম। আৰু যিহেতু চবতকৈ টেঙা আচাৰ হওক, যি আচাৰেই হওক, কিন্তু ভোট জলকীয়া আচাৰ খাবলৈ তাৰ টেষ্টেই বেলেগ আৰু সোৱাদেই বেলেগ। আৰু খাবলৈ কিবা এটা ভালেই লাগে। আৰু এনেকুৱা প্ৰচেছত মই বনাই লৈছোঁ। আৰু এতিয়া মই বৈয়ামত মছলা ভৰাই মই প্ৰথমতে বৈয়ামত ভৰাই দিছিলোঁ। তাৰপিছত ভাবিছোঁ নাই, বৈয়ামত ভৰালে নহ'ব, এনেকৈ বাতিত এটা লৈ কিনি ৰ'দত দি দিম, তাৰপিছত বৈয়ামত ভৰাম। তাৰপিছত আকৌ উলিয়াই ল'লোঁ, তাৰপিছত দি দিলোঁ ৰ'দত। চাওক, এয়া মই ৰ'দত বাহিৰত টেবুল এটা ৰ'দত দি দিলোঁ। এইপিনে চাওক, মোৰ কিবা ৰ'দত দি দিলোঁ ধুনীয়াকৈ। ৰ'দ লাগি কিনি দুটামান ৰ'দ লাগিলে তাৰপিছত ভৰাই ল'ম মই বৈয়ামত। আৰু অলপমান লৰাই দিছোঁ ধুনীয়াকৈ ৰ'দত দি কিনি। আৰু যিহেতু বহুত চোকা ৰ'দ উঠিছে, আৰু এইটো ৰ'দত দি দিলে যিহেতু বইলো হৈ যাব, অলপমান আচাৰ ভাল হ'ব। ইপিনে মই ভোট জলকীয়া পুলি লওঁ। 3 দিনমান পিছত চাইছেনে মোৰ আচাৰ এনেকুৱা প্ৰচেছত আহিলে, এনেকুৱা কালাৰটো একেবাৰে লোভনীয়া হৈছেনে? আৰু ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এনেকুৱা আচাৰ বনাই আপোনালোকেও খাবচোন। এয়া মোৰ বাৰীত পুদিনা পাত, ভোট জলকীয়া গছ লগাইছোঁ।
আৰু এবাৰ আচাৰ যেতিয়া দিম ভোট জলকীয়া নিজৰ গছৰ পৰা দিম। এয়া চাইছেনে, এয়া মোৰ জলকীয়া লাগিছে, যিহেতু ডাঙৰ হোৱা নাই আৰু ইপিনে মই টাবত লগাই দিছোঁ পুদিনা পাত, ভোট জলকীয়া। আৰু মোৰ আচাৰ বৈয়ামত ভৰাইছোঁ। এনেকুৱাকৈ কালাৰ আহিছে, চাইছেনে বাৰু? আপোনালোকে সকলোৱে এনেকৈ বনাই এবাৰ খাব।